আজি অকস্মাততে গুৱাহাটীলৈ যাবলগীয়া হ'ল। আহি একদম অফিচৰ পৰা জল্দি এইবোৰ পেকিং সেইকেইজনে কৰি মেলি এতিয়া যাব লৈছোঁ। আৰু গাড়ী আছে 8:30 বজাত, এতিয়া 8টা বাজিলে। আৰু ঘৰ ৰখীয়া বা লগৰ এজনী থাকিব। আৰু এতিয়া গৈ থাকোঁ, দেখাই থাকিম আপোনাক। এটা বিশেষ কামত পটককৈ যাবলগীয়া হ'ল। যাব ওলাইছোঁ আৰু গাড়ীৰ কাৰণে ৰৈ আছোঁ আৰু আপোনালোকক অলপকৈ দেখাই থাকিম। অকস্মাতত যাবলৈ ওলালোঁ। কিবা ক'বা নেকি? কি ক'ম আৰু তুমি ক'লাই চাগে। ভালে ভালে আমি গৈ পালে হয় আৰু কাইলৈ ৱেইট কৰি আছোঁ। ঠিক আছে, আপোনাক লগ পাই থাকিম। আপোনালোকক গৈ আছোঁ আমি। এতিয়া খাবলৈ ৰখাইছে যোৰহাটত। এইফালে পূৰা গান শুনি আহিছে। মই অকণমান টোপনি গ'লোঁ বাৰু, আকৌ সাৰ পালোঁ। এতিয়া এনেকৈ গৈ আছোঁ আৰু ৰাতিপুৱাই হ'ল আৰু অলপ পোহৰ হৈছে। গৈ আছোঁ আৰু বহুত সোনকালে সাৰ পোৱা নিচিনাই হ'ল। বাছত ইমান টোপনিও নধৰে, সেইকাৰণে ভাবিলোঁ আকৌ কেমেৰাটো লৈ ভিডিঅ'কে কৰোঁ। অলপকৈ এইদৰে আপোনালোকক দেখাবলৈও চেষ্টা কৰিছোঁ। যোৱাবাৰ পালোহি আৰু এতিয়া সময় হৈছে 5:45। ৰাতিপুৱা সোনকালে সাৰ পালোঁ। ৰাতি অলপ টোপনি গৈছোঁ, সাৰ পাইছোঁ তেনেকুৱাই আৰু আপোনালোকক তাৰ পালেগৈ লগ পাই আছোঁ। আৰু আজি ৰাতিপুৱাটো বহুত ধুনীয়া। এইফালে বৰষুণো দিছে। আমাৰ সেইফালেতো বৰষুণ নাই, কিমান দিন বৰষুণ দেখাই নাই। আজি বহুত দিনৰ মূৰত ৰাতিপুৱা বৰষুণ। আৰু এইফালে আহি পালোহি। ইয়াতে হাজবেণ্ডৰ লগৰ এটা ৰুম আছিলে, চাবিটো দি পঠি আছিলে। তেওঁ আছেগৈ ঘৰত। আৰু ইয়াতে এতিয়া আমি আহিলোঁ। আহি মেলি এতিয়া ফ্ৰেছ হৈ লওঁ। ভাগৰো লাগিছে। আকৌ আপোনালোকক লগ পাই আছোঁ। আজি বহুতখিনি কাম আছে। কালিয়ে কৈছোঁ যে এটা বিশেষ কামত আহিবলগীয়া হ'ল বুলি। কামখিনি কৰিও লওঁ, অলপ জিৰাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। The next day. হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? গুড মৰ্ণিং। ভালে আছে চাগে? আৰু কালি মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, বহুত ভাগৰ লাগিলে। আৰু আহিয়ে কালি শুলোঁ আৰু 12টামান বজাত ওলাই গ'লোঁ। মোৰ যিটো কাম আছিল, কামটো নহ'ল। আৰু কামটো নোহোৱাত দুদিনমান ৰখিব লাগিব। সেয়েহে ভাবিলোঁ আমি চেৰাপুঞ্জী গুচি যাওঁ আৰু অলপ শ্বিলঙো ফুৰিম, চেৰাপুঞ্জীও ফুৰিম। কাৰণ গুৱাহাটীতনো আমি কি কৰিম। আৰু এতিয়া আজি ভাবিছোঁ যাওঁ, চেৰাপুঞ্জীলৈ থকা হ'ব চাগে। যদিহে আমি ৰিজৰ্ট পাওঁ, ৰিজৰ্টত থাকিম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আমি কালি আহি দাদা বুলিয়ে কৈছোঁ, হাজবেণ্ডৰ লগৰ যেতিয়া, দাদাজনৰ ৰুমতে আছিলোঁ আৰু খোৱা বোৱা বাহিৰতে কৰিলোঁ। সেইদৰে গ'ল আৰু ভিডিঅ' কৰা নহ'ল মোৰ, যিহেতু ৰাতিটো টোপনি ক্ষতি, ভাগৰ। আজি এতিয়া যাওঁ, চাই থাকক ভিডিঅ'টো। এতিয়া গুৱাহাটীৰ পৰা চেৰাপুঞ্জীলৈ ওলাইছোঁ আৰু আপোনালোকক ভিডিঅ'টো দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। এইফালে হাজবেণ্ড আমি এতিয়া গৈ আছোঁ। এইফালে হাজবেণ্ড বহি আছে, আমি তেল ডিপুত তেল ভৰাই আছোঁ। আমি গৈ আছোঁ। আৰু এনেকৈ পটককৈ ডিচিশ্যন লৈ আহিলে মানে ফুৰি ভাল লাগে। আৰু আমি ভবাই নাছিলোঁ এনেদৰে ফুৰিবলৈ যাম বুলি। পটককৈ ডিচিশ্যন ল'লোঁ
আৰু এইদৰে মানুহে ফুৰিব লাগে আগৰ পৰা প্লেনিং কৰিলে মানে একো প্লেনিং মতে নহয় সেইকাৰণে আজি কিবা এটা ভাল লাগিছে কালি আমি আহিছিলোঁ গুৱাহাটীলৈ কিন্তু আজি চেৰাপুঞ্জীলৈ গৈ আছোঁ ফুৰিবলৈ ভাল লাগিছে আৰু চাই থাকক আৰু ইয়াতে এটা ৰুল কৰিছে যিসকলে ডাবল ভেকচিন ল'লে তেওঁলোককহে যাবলৈ দিয়া হৈছে আৰু পান কাৰ্ড আধাৰ কাৰ্ড সকলোবোৰ আৰু ক'ভিডৰ যিখন চাৰ্টিফিকেট ছেকেণ্ড ড'জৰ গোটেইখিনি জেৰক্স কপি খুজিছে আৰু হাজবেণ্ডে এতিয়া লৈ গৈ আছে তাতে জমা ল'ব আৰু আগৰ মানুহবোৰ লাইনতে আছে তাতে জমা সকলোবোৰ ডকুমেণ্টছ চাইহে যাবলৈ দিয়া হৈছে বোলে আৰু এই ৰুলটো বহুত ভাল কাম কৰিছে কিন্তু কাৰণ ডাবল ভেকচিন ল'লে সকলোৰ কাৰণে সুৰক্ষা নহয় জানো কিমান মানুহ আহিছে দেখিছেনে বাৰু চবেই লাইন পাতি আছে আৰু ডকুমেণ্টবোৰ দেখুৱাই আছে কিমান ভিৰ হৈছে আৰু চবকে প্ৰতিজন মানুহকে চেক কৰিছে আমি এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ ৰাতিপুৱা একোৱে খোৱা নহ'ল খাই লওঁগে এতিয়া কিবা এটা খাই লওঁ বুলি ভাবিছোঁ ৰাতিপুৱা একো নোখোৱাকৈ আহিলোঁ খাই লওঁ ইমান মানুহ ভিৰ হৈছে দেখিছেনে তাতে আজি দেওবাৰ বুলি আৰু ভিৰ হৈছে আমি এতিয়া পুৰি চব্জি অৰ্ডাৰ দিলোঁ বহুত ভিৰ হৈছে অলপেই বহিব লাগিব বহি আছোঁ আৰু মোবাইল টিপি খাই লৈ আপোনালোকক আকৌ লগ পাই আছোঁ খাই মেলি এতিয়া ওলাই আহিলোঁ আকৌ গৈ আছোঁ আমি এতিয়া আৰু ব্ৰেকফাষ্টটো কৰি ল'লোঁ একো খাই অহা নাছিলোঁ কাৰণে
11টা হৈছেহে বহুত ঠাণ্ডা পৰিছে আৰু বতৰটো বহুত বেয়া কৰিছে বৰষুণো দিছে ঠাণ্ডা লাগিছে নাই ঠাণ্ডা লাগিছে কেনেকুৱা লাগিছে ঠাণ্ডা লাগিছে মজা লাগিছে ঠাণ্ডা ঠাণ্ডা বহুত ঠাণ্ডা মই গৈছোঁ নহয় আমি আহি পালোহি আৰু এতিয়া বাজিলে 12টা বাজি গ'ল আৰু এতিয়া ইয়াতে আমি থকা হ'ব আৰু এখন ৰিজৰ্ট হয় আৰু এতিয়া এইফালে হাজবেণ্ড বহি আছে বাহিৰত বোলে অকণমান হাৱা খাইছে বোলে গাড়ীত বহি বহি ভাগৰ লাগিছে বাহিৰতে অকণমান ফুৰিছোঁ আৰু ইয়াৰ পৰিৱেশটো বিৰাট ধুনীয়া দেখিছেনে ইমান ধুনীয়া আৰু ইয়াত মানে দুটা ফেমিলি থাকিব পাৰে ইয়াত দুটা আৰু সেইফালে দুটা এনেকৈ আছে মোৰ বিৰাটেই পচন্দ হৈছে আজি থাকি ভালেই লাগিব আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এইফালে ভাগৰ লাগিছে বুলি বহি আছে দেই বহিলেই এইফালে বহিয়ে আহিছে আকৌ কৈছে কি বোলে ভাগৰ লাগিছে অকণমান বহি লওঁ বোলে কি কথা বাৰু এইটো চাওকচোন বাৰু আৰু আপোনালোকে কমেণ্ট বক্সত জনাব মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগিছে আৰু আজি এই ড্ৰেছটো কেনেকুৱা লাগিছে বা আগতে আপোনালোকক মই দেখাইছিলোঁ এইটো আনিছিলোঁ ডিব্ৰুগড়ৰ পৰা বুলি আজি পিন্ধি আহিছোঁ কেনেকুৱা লাগিছে জনাব চাই থাকক ভিডিঅ'টো শেষৰলৈকে আৰু এইখনতে আজি থাকিম আপোনালোকক অকণমান দেখাইছোঁ মই ভালকৈ আকৌ পাছত দেখাম এতিয়া অলপ বাহিৰতে ৰেষ্ট লৈছোঁ আমি ভিতৰত গৈ মই গোটেইখিনি আপোনালোকক ভালকৈ এটা বেলেগকৈ ব্লগ বনাই দেখাম বাৰু এতিয়া অলপ দেখাইছোঁ ৰুমটোৰ পাছফালে এইদৰে বেলকনি আছে আমি অলপ সময় ইয়াতে ৰৈছোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰি দিওঁ আপোনালোকক মই ভালকৈ দেখাম আমি ক'ত আছোঁ আৰু ধুনীয়াকৈ ৰুমকেইটাও দেখাম বাৰু ৰুমটো কেনেকুৱা গোটেইখিনি মই ভালকৈ দেখাম এতিয়া ভালদৰে ফ্ৰেছ হৈ লওঁ আৰু অন্য এটা ভিডিঅ' লৈ মই আপোনালোকক নেক্সট লগ পাম আজিলৈ বাই বাই আৰু আপোনালোকে যদি আজি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকল মোৰ চেনেলটোত নতুন তেওঁলোকে কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব বাই বাই টেক কেয়াৰ